নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল বেংকৰ পৰা বিভিন্ন পদৰ কাৰণে বিজ্ঞাপন আহি আছে। তাৰে আজি এটা বেংকৰ বিজ্ঞাপন লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। ইয়াতে যিহেতু আপোনালোকে দেখিছে 3500টা পদ আছে, এইটো নিশ্চয় আপোনালোকে দেখিছে 3500 আছে। এই 3500 পদৰ কাৰণে আপোনালোকৰ স্নাতক লাগিব, আপোনালোকৰ অভিজ্ঞতা ইয়াতে প্ৰয়োজন নাই। ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ বিভিন্ন চাকৰিৰ বিজ্ঞাপনৰ লগতে অন্যান্য নটিফিকেশ্যনসমূহ আপোনালোকে মোৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। এইটো আপোনালোকে নিশ্চয় হেডিঙত দেখিছে, কানাড়া বেংক। কানাড়া বেংকৰ বিভিন্ন জবৰ কাৰণে এপেণ্ট্ৰিক্স যিটো মানে ট্ৰেইনিং আছে, এপেণ্ট্ৰিক্স ট্ৰেইনিঙৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন আহিছে। এই ট্ৰেইনিংটোৰ কাৰণে আপোনালোকৰ কিমান কি লাগিব সকলোখিনি আপোনালোকক জনাম। এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে, এংগেজমেণ্ট ফৰ গ্ৰেজুৱেশ্যন এপেণ্ট্ৰিক্স আণ্ডাৰ এপেণ্ট্ৰিক্স এক্ট 1961। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াৰ আণ্ডাৰতে আহিছে। এতিয়া আপোনালোকে চাওক, কানাড়া বেংকৰ পৰা যিহেতু আহিছে এইটো এপেণ্ট্ৰিক্স ট্ৰেইনিঙৰ কাৰণে, ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকৰ যিটো অনলাইন আবেদন। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কেতিয়াৰ পৰা কৰিব পাৰিব। অনলাইন আবেদনটো 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 12 অক্টোবৰ 2025লৈকে ইয়াৰ অনলাইন আবেদন হ'ব। গতিকে আপোনালোকে এই টাইমৰ ভিতৰতে অনলাইন আবেদনটো কৰিব পাৰিব, যিসকলে বেংকৰ চাকৰি কৰিবলৈ ইণ্টাৰেষ্টেড। আৰু যিসকল বেংকৰ চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড নহয় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকে চাব, যিহেতু আমাৰ অসমত বিভিন্ন ঠাইত যিহেতু পদসমূহ আছে, ইয়াতে ক'ত ক'ত আপোনালোকৰ অসমৰ কিমান পদ আছে এইটো মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। অসমত যদি আপোনালোকে চাই, ইয়াতে টোটেল ট্ৰেইনিং ছিট আছে আপোনালোকৰ 42টা অসমৰ কাৰণে ছিট দিয়া হৈছে। তাৰে SCৰ কাৰণে 2টা, STৰ কাৰণে 5টা, OBC 11টা, EWSৰ 4টা আৰু আনৰিজাৰ্ভত আছে 20টা। আৰু আদাৰৱাইজ আপোনালোকৰ PWBD কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে এটা, ইয়াতে দিয়া হৈছে। এইকেইটা অসমৰ কাৰণে দিয়া হৈছে। আৰু বাকী আপোনালোকে যদি অসমৰ বাহিৰতো কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, অন্ধ্ৰপ্ৰদেশত আপোনালোকৰ বহুতখিনি ইয়াতে আছে ভেকেঞ্চি ছিট, 242টা ভেকেঞ্চি আছে। আৰু আপোনালোকৰ অৰুণাচল প্ৰদেশত যদি চাই তাত 5টা আছে, আৰু আন্দামান নিকোবৰত আছে 5টা। এইখিনি আপোনালোকে নিশ্চয় দেখা পাইছে, গোটেই পদখিনি দিয়া আছে। ইয়াতে মুঠ আপোনালোকৰ ছিট হ'ব আপোনালোকৰ 3500টা ছিট আছে। টোটেল ইয়াতে ছিট হ'ব আপোনালোকৰ 3500। এইখিনি আপোনালোকে গম পাইছে। এতিয়া এইখিনিৰ কাৰণে আপোনালোকৰ কিমান কি প্ৰয়োজন হ'ব মই এইখিনি কথা আপোনালোকক জনাম। ইয়াতে যিহেতু ডেটকেইটা আপোনালোকক মই অলৰেডি জনাই দিছোঁ। ইয়াতে আপোনালোকৰ এজৰ কথাটো আহিলে, এজটো আপোনালোকে চাওক, এজটো কিমানৰ পৰা কিমান হ'ব লাগিব। এজটো 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো 19/2025লৈকে ধৰা হ'ব। 19/2025লৈকে আপোনালোকৰ 20 পৰা 28ৰ ভিতৰত যদি হয় তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে SC ST সকলেও ইয়াতে ৰিজাৰ্ভেশ্যন পাব। ৰিজাৰ্ভেশ্যন SC আৰু ST সকলে ইয়াতে নিশ্চয় দেখা পাইছে 5 বছৰ পাব। আৰু OBC যিসকল আছে তেওঁলোকে 3 বছৰ, আৰু যিসকল PWBD কেণ্ডিডেট তেওঁলোকে 10 বছৰ পাব। তেনেধৰণে ইয়াতে দিয়া হৈছে। ওমেনৰ কাৰণেও ইয়াতে ৰিজাৰ্ভেশ্যন আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। এইখিনি আপোনালোকৰ এজৰ কথা ক'লোঁ। আৰু আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট বিচৰা হৈছে যদিও আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰিব। এইটো কথা ইয়াতে আছে, উল্লেখ আছে, মই আপোনালোকক দেখাই দিম, আপোনালোকে চাব পাৰিব। ইয়াতে যদি আপোনালোকে চাই, এইটো মেইন ইম্পৰ্টেণ্ট যিটো পইণ্ট, মই সেই পইণ্টকেইটা আপোনালোকক জনাই দিব বিচাৰি আছোঁ। এই পইণ্টকেইটা আপোনাৰ চালেই আপোনালোকে সকলোখিনি কথা জানিব পাৰিব।
ইয়াতে যিটো এপ্ৰেণ্টিছ পদৰ কাৰণে আপোনালোকে ট্ৰেইনিং হয়, ট্ৰেইনিংটো আপোনালোকে ইয়াতে দেখুওৱা হৈছে যে চাওক এতিয়া যিটো পিৰিয়ডটো আপোনালোকক 12 মাহৰ কাৰণে দিয়া হ'ব। 12 মাহৰ ট্ৰেইনিং আপোনালোকৰ ইয়াতে হ'ব। এইটো ট্ৰেইনিং এটা কোৰ্চ প্লেচ অফ ট্ৰেইনিংটো আপোনালোকৰ নিজৰ জেগাত আপোনালোকে এইটো কৰি ল'ব পাৰিব। এইটো ইয়াতে উল্লেখ আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি কিমান দিব এইটো কথা উল্লেখ আছে। মান্থলি 15,000কৈ দিয়া হ'ব। এইটো আপোনালোকে দিছে কানাড়া বেংকৰ পৰা আপোনালোকৰ 10,500, বাকীটো আদাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা আহিব। টোটেল আপোনালোকৰ 15,000 ইয়াতে পাৰ মান্থ দিয়া হ'ব। এইটো আপোনালোকে কিমান পাব সেইটো কথা উল্লেখ হৈ গ'ল। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ শিক্ষাৰ কথা আছে, মই শিক্ষাৰ কথাও আপোনালোকক জনাই দিম। এই বস্তুটো আপোনালোকে চাব, ইয়াতে শিক্ষাৰ কথাটো উল্লেখ আছিলে কিমান হ'লে আপোনালোকে কৰিব পাৰিব। এইটো ইয়াতে এইটো আপোনালোকে চাওক সিলেকশ্যন প্ৰচেছটো কেনেধৰণে ইয়াতে সিলেকশ্যন কৰা হ'ব। সিলেকশ্যন প্ৰচেছটো আপোনালোকে ইয়াতে নিশ্চয় এইটো দেখিছে। মিনিমাম কোৱালিফাই মাৰ্ক উইল বি লেছ দেন 60%, 60%ৰ তলত হ'লে নহ'ব। এইটো হাই ছেকেণ্ডেৰীত অৰ্থাৎ 10+2ত আপোনালোকৰ এইটো 60%ৰ ওপৰত হ'ব লাগিব। আৰু SC ST PWBD কেডেটসকলৰ কাৰণে 55 ধৰা হ'ব। এইটো মাৰ্ক আপোনালোকক লাগিব। এইটো মাৰ্ক হ'লে আপোনালোকে ইয়াৰ আপোনাৰ সিলেকশ্যনত আপোনালোকে পাব। এইখিনি সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব এইখিনি কথা আছে। এইটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। SC ST PWD সকলে ইয়াতে পে'মেণ্ট কৰিব নালাগে। আদাৰ কেণ্ডিডেটসকলে 500 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় গম পাইছেই, গোটেইকেইটা আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ অনলাইন আবেদনটো 23/9/2025 পৰা 12-10ৰ ভিতৰত হ'ব। এইটো অফিচিয়েল ৱেবছাইট আছে। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে কেৰিয়াৰ অপশ্যন যাব, তাৰপিছত ৰিক্ৰুইটমেণ্ট অপশ্যনত যাব, তাৰপিছত এংগেজমেণ্ট ফৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইন কানাড়া বেংক আণ্ডাৰ এপ্ৰেণ্টিছ এক্ট 1961 এই অপশ্যনত আপোনালোকে গৈ অনলাইন আবেদনটো কৰিব পাৰিব। এইখিনি আপোনালোকক গোটেই প্ৰচেছখিনি দেখাই দিলোঁ। আৰু ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ স্কেন কপি লাগিব, ফটোগ্ৰাফ আৰু ছিগনেচাৰ, আৰু লেফ্ট হেণ্ড আপোনালোকৰ ফিংগাৰপ্ৰিণ্টটো ইয়াতে বিচৰা হৈছে। ইয়াতে এই বস্তুকেইটা আপোনালোকে স্কেন কৰি ৰাখি ল'ব ইয়াত দিয়া চাইজ অনুসৰি। তাৰপিছত আপোনালোকে এইটো আপলোড কৰি দিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে গোটেইখিনি কথা। ইয়াৰ আপোনালোকৰ যিটো ছিগনেচাৰ দিব, ছিগনেচাৰটো ইন কেপিটেল লেটাৰ দিব। ছিগনেচাৰটো কেপিটেল লেটাৰ নট একচেপ্টেড, এইটো কেপিটেল লেটাৰ যদি আপোনালোকে দিয়ে এইটো ভুল হ'ব। আপোনালোকে নিজৰ ছিগনেচাৰ যেনেকৈ দিয়ে তেনেধৰণে আপোনালোকে দিব লাগিব। এইখিনি কথা উল্লেখ কৰা আছে, আপোনালোকে বিতং চাই ল'ব পাৰিব। আপোনালোকে বিজ্ঞাপনটো এইটো ডাউনলোড কৰি ল'ব, ইয়াৰ অফিচিয়েল ৱেবছাইটতে আপোনালোকে পাই যাব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিলে। যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।